নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আপোনালোকৰ মাজত লৈ আহিছোঁ যে PM কিষাণৰ নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰিব পাৰিব আৰু কি ডকুমেণ্টছ লাগিব PM কিষাণৰ ৰেজিষ্ট্ৰেশ্যন কৰিবৰ বাবে তাৰ বিষয়ে মই সম্পূৰ্ণ ভিডিঅ'ত লৈ আহিছোঁ। যদি মোৰ চেনেলটো নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। তো আপোনালোকে গোটেই ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে আপোনালোকে নিজৰ মোবাইলত কেনেকৈ কৰিব পাৰিব তাৰ বিষয়ে আপোনালোকে বুজিব পাৰিব। তো বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তাৰ বাবে আপোনালোকে যিকোনো ব্ৰাউজাৰত গৈ পিনে আপোনালোকে PM কিষাণ যিটো অফিচিয়েল ছাইট হয় সেই ছাইটটোৰ বাবে চাৰ্চ কৰিব। যদি আপোনালোকে তাৰ ছাইটটো আপোনালোকৰ মই ভিডিঅ' ডেছক্ৰিপশ্যনত দি ৰাখিম লিংকটো, তাত ক্লিক কৰি দিয়াৰ লগে লগে যিটো আপোনাৰ PM কিষাণ অফিচিয়েল ছাইট আহিব সেই ছাইটটোলৈ আপোনালোকে আহিব পাৰিব। নহ'লে আপোনালোকে PM কিষাণ অফিচিয়েল ছাইটটোৰ বাবে আপুনি যিকোনো ব্ৰাউজাৰ চাৰ্চ কৰি দিয়াৰ পিছত PM কিষাণ সাভাৰনিধি যিটো আহিব সেইটো তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ নতুনকৈ এটা PM কিষাণ যিটো অফিচিয়েল ছাইট হয় সেই ছাইটটো আপোনালোকে ইয়াত খোল খাব। ছাইভাৰটো প্ৰব্লেমৰ কাৰণে অকণমান লোড হ'ব, কিন্তু আপোনালোকে বেক কৰি নিদিব। ইয়াত দেখিব যে নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি যিটো অপশ্যন থাকিব, আপোনালোকে ইয়াত ছাইডত দেখিব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন যিটো অপশ্যন দেখিব, তাত আপোনালোকে ক্লিক কৰিব। তাত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজ এটা নতুনকৈ খোল খাব। তাত আপোনালোকৰ কি ডকুমেণ্টছ প্ৰয়োজন হ'ব মই আপোনালোকক জনাই দিম। তো ভিডিঅ'টো চাই থাকক। তো ইয়াত আপোনালোকে অহাৰ পিছত আপোনালোকে যদি গাঁও হয় তেনেহ'লে ৰুৰেল ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন বুলি চিলেক্ট কৰিব। যদি টাউনৰ হয় আৰবান ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন ক্লিক কৰিব। তাত আপোনালোকে আধাৰ কাৰ্ডৰ যিটো নম্বৰ আছে নম্বৰটো এণ্টাৰ কৰি, যিটো আধাৰ কাৰ্ডৰ লগত লিংক আছে সেই মোবাইল নম্বৰটো এণ্টাৰ কৰি আপোনালোকে ষ্টেটটো চিলেক্ট কৰিব। যিটো হয় আমাৰ আছামেই হ'ব, তো ষ্টেটটো চিলেক্ট কৰি যিটো কেপচাৰ দিয়া থাকে কেপচাৰটো এণ্টাৰ কৰি পিনি আপুনি গেট OTPত ক্লিক কৰিব লাগিব। তো মই যিজন ব্যক্তিৰ আপোনালোকৰ মুখৰ আগত কৰি দেখাম, তেখেতৰ মই আধাৰ কাৰ্ডৰ নম্বৰটো আৰু মোবাইল নম্বৰটো এণ্টাৰ কৰি যিটো কেপচাৰ আছে কেপচাৰটো এণ্টাৰ কৰি পিনি মই গেট OTPত ক্লিক কৰিম। গেট OTPত ক্লিক কৰি দিয়াৰ পিছত যিটো মোবাইল নম্বৰ দিয়া হৈছিলে সেই মোবাইল নম্বৰত যিটো OTP যাব সেই OTPটো মই ইয়াত ফিল আপ কৰি দিম। তেখেতৰ মোবাইললৈ OTP গৈছে বুলি কোৱা শুনিছোঁ, তো তেখেতে মোক OTPটো কৈছে। তো মই আপোনালোকে নিজেও কৰি ল'ব পাৰিব, মই বেলেগ এজন ব্যক্তি কৰি দিছোঁ, তেখেতৰ OTPটো গৈছে। তো তেখেতৰ OTPটো মই ইয়াত ফিল আপ কৰি দিছোঁ। ফিল আপ কৰি দিয়াৰ পিছত মই যিটো কেপচাৰ আহিব সেই কেপচাৰটো মই এণ্টাৰ কৰিম। এণ্টাৰ কৰি দিয়াৰ পিছত যিটো ছাবমিট বটন আছে সেই ছাবমিট বটনটোত ক্লিক কৰিম। তো আপোনালোকে মই যেনেদৰে কৰি গৈছোঁ তেনেদৰে আপোনালোকৰ নিজৰ PM কিষাণ ৰেজিষ্ট্ৰেশ্যনটো কৰি ল'ব পাৰিব। মই ইয়াত ছাবমিট কৰি দিয়াৰ পিছত আপোনালোকৰ ইয়াত যিটো আধাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল আছিলে সেই আধাৰ ৰেজিষ্ট্ৰেশ্যন মোবাইলত আপোনালৈ আকৌ এটা OTP যাব। সেই OTPটো আপোনালোকৰ 6টা সংখ্যাত যাব। সেই 6টা সংখ্যাত আপোনালোকৰ যিটো OTP যায় সেই OTPটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। যিটো প্ৰথম আপোনালোকৰ 4টা সংখ্যাৰ OTP যাব, সেই 4টা সংখ্যাৰ OTPটো আপোনালোকে ফিল আপ কৰিব। আৰু নেক্সট বাৰ যিটো আপোনালোকৰ OTP যাব সেইটো 6টা সংখ্যাৰ OTP যাব। সেই 6টা সংখ্যাৰ OTPটো আপোনালোকে ইয়াত ফিল আপ কৰিব লাগিব। ফিল আপ কৰি পিনি আকৌ আপোনালোকে যিটো কেপচাৰ থাকে সেই কেপচাৰটো আপোনালোকে কেপচাৰ বক্সটোত ফিল আপ কৰিব। ফিল আপ কৰি দিয়াৰ পিছত আপোনালোকে যিটো ভেৰিফাই আধাৰ OTP বুলি যিটো অপশ্যন থাকিব সেই অপশ্যনটোত ক্লিক কৰিব লাগিব। তো মই গেট OTPত ক্লিক কৰি দিয়াৰ পিছত মই যিজন ব্যক্তি কৰি আছিলোঁ তেখেতৰ OTPটো গৈছে। তো মই OTPটো ফিল আপ কৰি দিছোঁ। আপোনালোকৰ মুখৰ আগত মই এজন ব্যক্তিৰ অনলাইন এপ্লাই কৰি গৈছোঁ। তো আপোনালোকৰ ভিডিঅ'টো শেষলৈকে চালেহে গম পাব যে আপোনালোকৰ ডকুমেণ্টছ আৰু কি প্ৰয়োজন হ'ব। তো মই কেপচাৰটো ফিল আপ কৰি দিছোঁ। কেপচাৰটো ফিল আপ কৰি দিয়াৰ পিছত মই যিটো ভেৰিফাই আধাৰ OTP আছে সেই ভেৰিফাই আধাৰ OTPত মই ক্লিক কৰিছোঁ। ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ পেজটো এটা নতুন পেজ খোল খাব, য'ত আপোনালোকৰ ইয়াত আপোনালোকৰ ষ্টেটটো অলৰেডি চিলেক্ট থাকিব, কাৰণ মই ষ্টেটটো আগতে চিলেক্ট কৰিছিলোঁ। তো ষ্টেটটো চিলেক্ট থাকিব। যিটো ডিষ্ট্ৰিক্ট হয় আপোনালোকৰ যিটো ডিষ্ট্ৰিক্ট আছে সেই ডিষ্ট্ৰিক্টটো আপোনালোকে চিলেক্ট কৰিব, যিটো ডিষ্ট্ৰিক্টৰ আপুনি হয়। তাৰপিছত আপোনালোকে ছাব ডিভিজনটো যিটো পৰে আপোনালোকৰ সেই ছাব ডিভিজনটো চিলেক্ট কৰি ল'ব। তাৰপৰা যিটো ব্লক হয় আপোনালোকৰ যিটো ব্লক আছে সেই ব্লকটো চিলেক্ট কৰিব। যিখন গাঁও হয় আপোনালোকৰ যিটো ৰেভিনিউ ভিলেজ হয় ৰেভিনিউ ভিলেজৰ মতে আপোনালোকৰ গাঁওখন চিলেক্ট কৰিব। আপোনালোকৰ ফাৰ্মাৰ নামটো অলৰেডি ইয়াত ৰেজিষ্ট্ৰেশ্যন হৈ যাব, কাৰণ আধাৰ কাৰ্ডত দিয়া হৈছে। আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট হ'ব। কাষ্টটো আপোনালোকে জেনেৰেল ST SC যি হয় আপোনালোকে সেইটো ইয়াত এণ্টাৰ কৰিব। যদি OBC হয় তেনেহ'লে আপোনালোকে জেনেৰেলতে দি দিব পাৰিব। যদি আপোনাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যনটো খেতি যদি সৰহকৈ কৰে তেনেহ'লে আধাৰ দিব। যদি আপোনালোকৰ সৰু খেতি কৰে তেনে কমকৈ খেতি কৰিলে স্মল দিব। আধাৰ কাৰ্ডটো ইয়াত টিক মাৰ্ক মৰা থাকিব। তাৰপৰা পিছত আপোনালোকৰ মোবাইল নম্বৰটো যিটো আগতে এণ্টাৰ কৰিছিলে সেইটো এণ্টাৰ থাকিব। ইয়াত এড্ৰেছটো এণ্টাৰ থাকিব। ইয়াত পিনক'ড ফাদাৰ নেম চব এণ্টাৰ থাকিব। তো আপোনালোকৰ লেণ্ড ৰেজিষ্ট্ৰেশ্যন ID যিটো আপোনালোকৰ খাজানা পটাত বা জাবমন্দিত থাকিব, আৰু ৰেচন কাৰ্ডটো ইয়াত নম্বৰটো এণ্টাৰ কৰি, যদি আগতে আপোনালোকে PM কিষাণৰ পইচা পাই আছিলে তেনেহ'লে য়েছ দিব। যদি নতুনকৈ কৰিছে তেনেহ'লে ন' দিব। ন' দিয়াৰ পিছত আপোনালোকে ইয়াত লেণ্ড ডিটেইলছখিনি আপোনালোকে ফিল আপ কৰিব লাগিব। ফিল আপ কৰিবৰ কাৰণে আপোনালোকে এড যিটো অপশ্যন আছে এড অপশ্যনটোত ক্লিক কৰি দিয়াৰ লগে লগে আপোনালোকৰ যিখিনি মাটি আপোনালোকৰ মাটিটো খাজানা পটা নম্বৰটো প্ৰথম এণ্টাৰ কৰিব। তাৰপিছত আপোনালোকৰ 2 নম্বৰ আহিব ডাক নম্বৰ। 3 নম্বৰত আপোনাৰ মাটি কিমান এৰিয়া আছে সেই মাটিখিনি চিলেক্ট কৰিব। তাৰপৰা লেণ্ড ট্ৰেন্সফাৰ ষ্টেটাছটো কেতিয়া হৈছিলে, আপোনাৰ মাটি কেতিয়া আপোনালোকৰ আপোনাৰ নামত পাইছিলে সেইখিনি আপোনালোকে কোনটো ডেটত পাইছিলে ডেটটো ফিল আপ কৰিব। আৰু যিখন জাববন্দী কপি আছে আপোনালোকে সেই জাববন্দী কপিটো 200 KB ভিতৰত আপোনালোকে ইয়াত PDF ফাইলত আপলোড কৰিব লাগিব। আপলোড কৰি দিয়াৰ পিছত আপোনাৰ ছেভ বটনটো যিটো আছে ছেভ বটনটোত ক্লিক কৰিব লাগিব। মই অলৰেডি এখন গোটেইখিনি সম্পূৰ্ণকৈ ফিল আপ কৰি লৈছোঁ। ফিল আপ কৰি দিয়াৰ পিছত মই ছেভ বটনটো ক্লিক কৰিম। ছেভ বটনটো ক্লিক কৰি দিয়াৰ পিছত আপোনালোকৰ পেজটো এনেকৈ খোল খাব। এনেকৈ খোল খোৱাৰ পিছত ৰেকৰ্ড হেজ বিন ছাকচেছফুলি
ছাকচেছফুলি বুলি আহিব ইয়ৰ ফাৰ্মাৰ আইডিটো আপোনালোকে তাত ওলাই যাব। তো আপোনালোকে আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হ'ল নে নহয় তাৰ হ'ল নে নহ'ল চাবৰ বাবে মই এটা ভিডিঅ' বনাই থৈছোঁ। সেই ভিডিঅ'টো আপোনালোকে চেক কৰিব পাৰিব ৰেজিষ্ট্ৰেশ্যন হ'ল নে নাই হোৱা। তো আজি ভিডিঅ'টো বনোৱা উদ্দেশ্যটো ভিডিঅ' ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব। থেংক ইউ ফৰ ৱাচিং।